সাজু হৈছে চুতীয়া জনগোষ্ঠীৰ হাজাৰ হাজাৰ ৰাইজ জনজাতিকৰণৰ দাবীত বিশাল গণসমাবেশ যোৰহাট ক্ৰিয়া সন্থাৰ খেলপথাৰত ইতিমধ্যে যোৰহাট কপাবলৈ সাজু হৈছে আৰু তাৰ পাছতে চৰকাৰলৈ সকিয়নি প্ৰদান কৰিছে চুতীয়া জনগোষ্ঠীৰ ৰাইজে এই মুহূৰ্তত আমি কিছু দৃশ্যাৱলী দেখুৱাব বিচাৰিম যেটো চুতীয়া জনগোষ্ঠীৰ ৰাইজে বিশাল গণসমাবেশ আজি যোৰহাট কপাবলৈ সাজু হৈছে চুতীয়া জনগোষ্ঠীৰ হাজাৰ হাজাৰ ৰাইজ জনজাতিকৰণৰ দাবীত পশ্চিম যোৰহাট ক্ৰিয়া সন্থাৰ খেলপথাৰত বিশাল গণসমাবেশ চুতীয়া জনগোষ্ঠীৰ ৰাইজৰ শেষ সকিয়নি চৰকাৰলৈ 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰক অন্যথা 2026ত পাব উচিত প্ৰত্যুত্তৰ পুনৰবাৰ জনাইছো যেহেতু যোৰহাট কপাবলৈ সাজু হৈছে চুতীয়া জনগোষ্ঠীৰ হাজাৰ হাজাৰ ৰাইজ জনজাতিকৰণৰ দাবীত পশ্চিম যোৰহাট ক্ৰিয়া সন্থাৰ খেলপথাৰত বিশাল গণসমাবেশ চুতীয়া জনগোষ্ঠীৰ ৰাইজৰ শেষ সকিয়নি চৰকাৰলৈ 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰক অন্যথা 2026ত পাব উচিত প্ৰত্যুত্তৰ জোৰ সমদলৰ পৰা হুংকাৰ প্ৰদান কৰিছে চুতীয়া ছাত্ৰ সন্থা লগতে চুতীয়া জনগোষ্ঠীৰ ৰাইজে যেটো প্ৰতিবাদকাৰীসকলে চৰকাৰক ইতিমধ্যে সকিয়নি প্ৰদান কৰিছে 2026 চনৰ পৰা তেওঁলোকক প্ৰত্যুত্তৰ দিয়া হ'ব বুলি সকিয়নি প্ৰদান কৰিছে চুতীয়া জনগোষ্ঠীৰ ৰাইজে ইতিমধ্যে যোৰহাট কপাবলৈ সাজু হৈছে চুতীয়া জনগোষ্ঠীৰ হাজাৰ হাজাৰ ৰাইজ জনজাতিকৰণৰ দাবীত পশ্চিম যোৰহাট ক্ৰিয়া সন্থাৰ খেলপথাৰত বিশাল গণসমাবেশ চুতীয়া জনগোষ্ঠীৰ ৰাইজৰ শেষ সকিয়নি চৰকাৰলৈ 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰক অন্যথা উচিত প্ৰত্যুত্তৰ পাব 2026ৰ নিৰ্বাচনত যেটো এই জোৰ সমদলত অংশগ্ৰহণ কৰি চুতীয়া যুৱ সন্মিলন অসমৰ এজন বিষয়ববীয়াই কয় যে বিজেপি চৰকাৰে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কৈ প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰিছে ফলত ৰাইজ অতিষ্ঠ হোৱাৰ লগতে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে ফলত ৰাইজ ৰাজপথলৈ ওলাই আহিছে 25 নৱেম্বৰত মুখ্যমন্ত্ৰীয়ে জনজাতিকৰণৰ ৰিপৰ্ট দিম বুলি কৈছে যদি সেই ৰিপৰ্ট চুতীয়া জনগোষ্ঠীৰ সপক্ষে নাযায় তেতিয়া হলে নিশ্চিতভাৱে 2026ৰ বিধানসভা নিৰ্বাচনত শাসকীয় চৰকাৰক যোগ্য প্ৰত্যুত্তৰ দিব থলগিৰি চুতীয়া ৰাইজে আৰু জনজাতিকৰণৰ আন্দোলনত যোৰহাটকে আদি কৰি সমগ্ৰ উজনি অসম কপি উঠিব বুলি হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীসকলে পুনৰবাৰ জনাইছো যেহেতু যোৰহাট কপাবলৈ সাজু হৈছে চুতীয়া জনগোষ্ঠীৰ হাজাৰ হাজাৰ ৰাইজ জনজাতিকৰণৰ দাবীত পশ্চিম যোৰহাট ক্ৰিয়া সন্থাৰ খেলপথাৰত বিশাল গণসমাবেশ চুতীয়া জনগোষ্ঠীৰ ৰাইজৰ শেষ সকিয়নি 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰক অন্যথা ভয়ংকৰ হ'ব পৰিস্থিতি এইদৰে প্ৰতাৰণা প্ৰবঞ্চনা কৰিছে চৰকাৰে এনেধৰণে তেওঁলোকে মন্তব্য কৰিছে 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিম বুলি কৈ প্ৰতাৰণা প্ৰবঞ্চনা কৰিছে চৰকাৰে গতিকে চুতীয়া জনগোষ্ঠীৰ হুংকাৰ জনজাতিকৰণ প্ৰদান কৰক অন্যথা 2026ত পাব উচিত প্ৰত্যুত্তৰ এই মুহূৰ্তত আমাৰ হাতত ভাষ্য আছে সেই ভাষ্য আমি আপোনালোকক শুনাব বিচাৰিম চাওক আমাৰ চুতীয়া জাতি আটাইতকৈ পিছপৰা জাতি এটা হয় বুলি স্বাধীনোত্তৰ সময়তো স্বীকৃতি দিছিলে ব্ৰিটিছ চৰকাৰে তাৰ পিছলৈকে 35 চনলৈকে আমি জনজাতি হৈ আছিলোঁ কিন্তু তাৰ পিছত ৰাজনৈতিক পৰিপ্ৰেক্ষিতত আমাক তাৰ পৰা কিয় নাইকিয়া কৰিলে সেইটো আমি বুজি নাপালোঁ কিন্তু 69 চনৰ পৰাই 79 চনৰ পৰাই আমি জনজাতিকৰণৰ কাৰণে চৰকাৰক বহু অনুনয় বিনয় কৰি আহিছোঁ আমাতকৈ বহু আগবঢ়া লোকে জনজাতিকৰণৰ সা সুবিধাবিলাক পাই বহুত আগলৈ গৈছে কিন্তু আমি প্ৰথমৰ পৰাই পিছপৰা এতিয়াও পিছপৰা আমি জনজাতিকৰণৰ কাৰণে চৰকাৰৰ ওচৰত যথেষ্ট সময়ত আমি দাবী উত্থাপন কৰিছোঁ তেখেতলোকে আমাক জনজাতিকৰণৰ আশ্বাস প্ৰদান ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত অন্যান্য সময়ত হওক তেখেতলোকে প্ৰদান কৰে কিন্তু আজিলৈকে জনজাতিকৰণৰ কাৰণে তেখেতলোকে কোনো ব্যৱস্থা গ্ৰহণ নকৰি আমাক এই আন্দোলনমুখী কৰিবৰ কাৰণে তেখেতলোকে বাধ্য কৰিছে আমি আন্দোলন কৰি অসমৰ উন্নতি ঠেঙাৰ হ'বলৈ নিবিচাৰোঁ কিন্তু জাতি হিচাপে আগবাঢ়ি যোৱাৰ আমাৰো অধিকাৰ আছে আমাৰ নিজস্ব সত্তাক আমি বৰ্তাই ৰাখিবৰ কাৰণে সকলোবিলাক কৰিব পৰা আমাৰ ক্ষমতা আছে সেইকাৰণে আজি আমি আমাৰ জাতিৰ ইয়াত কোনো দল সংগঠনৰ কথা নাই আমাৰ চুতীয়া জাতি সকলো লোকে ওলাই আহি দাবী সাব্যস্ত কৰিছোঁ যে আমাক জনজাতিকৰণ অনতিপলমে কৰক এই হেতুকে আজি অসমৰ 4 ঠাইত একে সময়তে একেটা দাবীৰ ওপৰত নিৰ্ভৰ কৰি আমি জনসমাবেশৰ আয়োজন কৰি চৰকাৰক আমি জ্ঞাত কৰিব বিচাৰিছোঁ যে আপোনালোকে সময় থাকোঁতে আমাক সম্প্ৰীতিৰে থাকিবলৈ দিয়ক আৰু ইয়াৰ অন্যথা অসমত যি বাতাবৰণৰ সৃষ্টি হোৱাৰ আশংকা আছে তাৰ বাবে আমি দায়ী নহ'ম
আমি এটা কথা কৈছোঁ যে এই যে ওলাইছে অসমৰ জাতি চুতীয়া জাতি আজি যে ওলাইছে এই যে জাগিছে এইটো আৰম্ভণি মাত্ৰ আমি 100 বছৰৰ এই সংগঠনটোৱে চুতীয়া জাতি সন্মিলন অসমৰ আমি আজিলৈকে আন্দোলন কৰিবৰ কাৰণে আমি চিন্তা কৰা নাছিলোঁ আমি চৰকাৰৰ লগত সদায় সহযোগ কৰি থকা এটা জাতি হয় সকলো সম্প্ৰদায়ৰ লগত মিলা সম্প্ৰীতিৰে থকাৰ এটা আমি জাতি হয় গতিকে আমাক এইটো দুৰ্বলতা বুলি ভাবি আমাক সকলো দিশতে আমাক ডিপ্ৰাইভ কৰি এনেকুৱা এটা পৰ্যায়লৈ আমাক লৈ গৈছে না আমি ৰাজনৈতিকভাৱে আগবাঢ়িব পাৰিছোঁ আজি কিমান মানুহ সমবেত হৈছে আজি আপোনালোকে নিশ্চয় দেখিছে ইয়াত কমেও 15,000ৰ পৰা 20,000 মানুহ ইয়াত সমবেত হৈছে কেৱল ইয়াতে নহয় গোলাঘাটত হৈছে মৰাণত হৈছে ধেমাজিত হৈছে প্ৰত্যেক ঠাইতে আজি এই আন্দোলন আমি কাৰ্যসূচী ঘোষণা কৰিছোঁ আৰু ইয়াৰ পৰৱৰ্তী সময় আৰু তীব্ৰতৰভাৱে আমি আন্দোলন কৰিবলগীয়া হ'লে কৰিম গতিকে আমি জনজাতিকৰণ আমাৰ ন্যায্য দাবী হিচাপে আমি আপোনালোকৰ যোগেদি চৰকাৰক অৱগত কৰিব বিচাৰিছোঁ যোৱা চৰকাৰখনৰ দিনত ভাৰতবৰ্ষত 18টাকৈ অন্য ৰাজ্যৰ জনগোষ্ঠীয়ে জনজাতি মৰ্যাদা পালে কিন্তু অসমৰ 6 জনগোষ্ঠীৰ কথা চিন্তা কৰিবলৈ বৰ্তমানৰ চৰকাৰখনৰ সময় নাই এই সময়ত 6 জনগোষ্ঠীক জনজাতিকৰণৰ লগতে আজি চুতীয়া জনসাধাৰণে দাবী জনাব বিচাৰিছোঁ যে অহা 25 নৱেম্বৰত যি জনজাতিকৰণৰ বাবে তেওঁলোকে প্ৰতিবেদন পঠিয়াব সেই প্ৰতিবেদনত চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত অকণমানো খুঁত থাকিব নোৱাৰিব আৰু ডিচেম্বৰৰ ভিতৰত আমাক ৰিজাল্ট লাগিব আমি আলোচনাৰ নামত আৰু আলোচনা কৰি নাথাকোঁ আমাক এচি ৰুমত চাহ খোৱালে নহ'ব আমাক এতিয়া ৰিজাল্ট লাগে ডিচেম্বৰৰ ভিতৰত জনজাতিকৰণৰ মৰ্যাদাৰ বাবে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব যদি তেওঁলোকে ব্যৱস্থা গ্ৰহণ নকৰে অহা 26 চনত এতিয়া দেখিছে যে আজি স্বতঃস্ফূৰ্তভাৱে হাজাৰ হাজাৰ ৰাইজ ৰাজপথলৈ ওলাই আহিছে এয়া তথাকথিত আন্দোলন নহয় এয়া ৰাইজৰ স্বতঃস্ফূৰ্ত আন্দোলন হিয়াৰ আন্দোলন ইয়াৰ যোগেদি আজি আমি চুতীয়া জনগোষ্ঠীৰ কেওটা সংগঠনে এটা কথা জনাব বিচাৰিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীজনৰ নেতৃত্বত যি মন্ত্ৰীগোটৰ প্ৰতিবেদন দিব লাগিছিল সেই প্ৰতিবেদনেই তেওঁ পঠিয়াব নোৱাৰিলে তাৰ সলনি তেওঁ ৰাজনীতি কৰি বৰ্তমান অসমৰ যি অন্য জনগোষ্ঠীৰ লোকসকলক উচতাবলৈ আৰম্ভ কৰিছে আমি ভাবিছোঁ বৰ্তমান আদিত্য খাকলাৰীৰ নেতৃত্বত যি বক্তব্য আগবঢ়োৱা হৈছে এয়া ৰাজনৈতিকভাৱে এই চৰকাৰখনে আচলতে তেওঁলোকক উচতাই দিয়া আমি পৰিলক্ষিত হৈছে গতিকে আমি কাৰো পৰা ভিক্ষা বিচৰা নাই আমি ভিক্ষা কৰি আমি জনজাতি নিবিচাৰোঁ আমি আমাৰ অধিকাৰ বিচাৰিছোঁ আপোনালোকে নিশ্চয় জানে যে 1960 চনলৈকে চুতীয়া জনগোষ্ঠী জনজাতি বুলি ভাৰতৰ গেজেটত উল্লেখ আছে তাৰ পিছতো আমাক জনজাতি দিয়াৰ ক্ষেত্ৰত কোনোবাই কয় যে চুতীয়াসকলক দিয়াৰ ক্ষেত্ৰত 50-50 সমৰ্থন আছে আমি কাৰো তেনেকুৱা ধৰণৰ বক্তব্যৰ প্ৰতি আমি সঁহাৰি দিব নোৱাৰোঁ আৰু আমি ইয়াৰ যোগেদি এটা কথা ক'ব বিচাৰিছোঁ যে অহা 26 চনৰ নিৰ্বাচনত চুতীয়া জনগোষ্ঠীয়ে এই যিখন আমাৰ মিছলীয়া চৰকাৰ সেই মিছলীয়া চৰকাৰৰ বিৰুদ্ধে ৰাজনৈতিকভাৱে সিদ্ধান্ত হ'ব তেওঁলোকে যি ভোটৰ জখলাত আগবাঢ়ি গৈ তেওঁলোকে ৰাজগাদী দখল কৰিছে সেই জখলা আমি কাটি দিবৰ কাৰণে